এটা মাছৰ দাম মাৰি দিছে চিতল মাছ দাদা হোটেললৈ মাছ কেনেকৈ দিছে গাইজ চলি গ'ল ভেলাঘৰ আমি বনোৱা ভেলাঘৰটা এতিয়া জ্বলাব ওলাইছো ৱেলকাম বেক টু মাই ইউটিউব চেনেল থিম্পুছ ব্লগ আজি ভিডিঅ'টো চাইকেলৰ পৰা আৰম্ভ কৰিলোঁ আজি হৈছে মাঘ বিহু উৰুকা ভোগালী বিহুৰ গতিকে আপোনালোক সকলোকে উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু উৰুকা বুলি আমাৰ ঘৰৰ ওচৰতে মানে ৰাজাপুখুৰীত মাছ মাৰে গতিকে আপোনালোকক আজি তালৈ লৈ যাওঁ কি মাছ বিক্ৰী কৰি আছে চাওঁ কেনেকুৱা কি পৰিৱেশ গতিকে ৰাজাপুখুৰী গৈ আছোঁ তাৰপিছত লগ পাইছোঁ গাইজ ৰাজাপুখুৰী আহিবলৈ আৰু মই আগত দেখিবলৈ পাইছোঁ ইমান গাড়ী মানে বহুত বেছি মানুহ হৈছে চাগে এয়া চাওক গাড়ী গতিকে চাই তালৈ যাওঁ চাওঁ কি মাছ কেনেকুৱা কি দাম গোটেইখিনি দেখাইছোঁ আপোনালোকক আৰু চব মানুহ মাছ কিনা অলপ আগতে এজন মানুহে লগ পাই গ'লে মেলা লাগিছে বোলে চব গাইজ মানুহ এনেকৈ টিঙৰ ঘৰ বনাই দিছে মাছ কিনাৰ কাৰণে ইয়াতে মানে মাছ বিক্ৰী কৰা হয় আৰু এই বাপৰে চব মানুহ একফালৰ পৰা চবতে যাম এয়া চব মাছ কাটি আছে এখন চাওক ইয়াতে মাছৰ দাম মাৰি দিছে 1 কেজিত 250 220 চিতলত 400 গাইজ এখন গাইজ এইটো হৈছে ৰাজাপুখুৰীটো এই নাৱেদি মাছ ধৰি আনি কিনে ইয়াতে বিক্ৰী কৰি আছে আৰু এইবিলাক মানুহে এনেকৈ কাটি কাটি বিক্ৰী কৰিছে মানুহ কিন্তু হৈছে দিয়ক ইয়াতে আৰু এনেকৈ টিঙৰ বেৰা দি দিছে চিতল মাছ দাদা হোটেললৈ দাদা কিমান দি ল'লে 2800 টকাই দিয়ে চিতল মাছ লৈছে দিয়ক উৰুকাৰ শুভেচ্ছা থাকিল দাদা মই তাৰ পৰা গুচি আহিলোঁ মানে তাতে বহুত মানুহ আৰু লাইন পাতি পাতি মাছ ধৰিব লাগে মাছ ল'ব লাগে সেইকাৰণে মই মাছ আপোনালোকক মানে দেখাবহে আহিছিলোঁ মাছ ল'বলৈ অহা নাই মাছ পাপাই ল'ব চাগে গতিকে এতিয়া আৰু যাওঁ বিজয়নগৰত যাম চাগে এবাৰ মাছ দেখুৱাব ৰাতিপুৱাই যাব লাগিছিল এতিয়া দেৰিয়ে হ'ল চাওক কি পায় নাইচ এইটো মন্দিৰ ৰাজাপুখুৰী সতীৰ্থন বুলি কয় আৰু এই বাইদেউহঁতে প্ৰসাদ দিব বোলে প্ৰসাদ খাব ক'লে খাই লওঁ ৰাজাপুখুৰীৰ পৰা আহি বৰমাহঁতৰ ঘৰ পালোঁ আৰু এটা ধুনু আছে অ' ধুনু কৈ দিয়া চবকে হেপী বিহু কৈ দিয়া ক'বনে নাই ঐ চাই কিনে কওঁ আৰু দেখো ভালকৈ হেপী নিউ ইয়েৰ নহয় উৰুকাৰ কথা কৈ দিয়া আজি তুমি খানা খাবানে নাই পাপা ক'ত গৈছে মাছ আনিব গৈছে না অঁ ভেলাঘৰ বনাইছা নে নাই ভেলাঘৰ বনাইছা বিহু খাব আহিবা বুলি কোৱা চবকে বিহু খাব আহিবা কোৱা চবকে কোৱা এই অঁ কালি মই ভেলাঘৰটো বনাইছোঁ অকলে নহয় লগত পুৰন্দৰ আছিলে এই তাৰ পৰা নাৰা আনিছোঁ আনি কিনে ভেলাঘৰ বনাইছোঁ আৰু এতিয়া আমি বিজয়নগৰত যাম বিজয়নগৰত গৈ মাছৰ বজাৰ দেখাম আপোনালোকক বলক মানে যাওঁতে বিজয়নগৰত দেৰি হৈ গ'ল এই ধুনুৰ লগত অলপ খেলিলোঁ এনেকৈ মানে দেৰি হৈ গ'ল এতিয়া যাই মাছৰ বজাৰ দেখা পাম কিন্তু বেছি ৰাতিপুৱা আহিলে আৰু বেছি ভাল লাগে বলকচোন কি আছে চাওঁ আপোনালোককো দেখাম গাইজ ই ৰিক্সাত নাহিলোঁ দিয়ক চাইকেল লৈ আহি গ'লোঁ বিজয়নগৰত এতিয়া চাইকেল লৈ গৈ আছোঁ আৰু বেলেগ একো নাই মানে মই ৰিক্সাত আহিম বুলি ভাবিছিলোঁ কিন্তু নাই দিয়ক চাইকেল চলাইও ভাল লাগে সেইকাৰণে চাইকেলতে যাই আছোঁ বজাৰত মানুহ আছে চাগে চাওক বিশালে পোৱা নাই বা গাড়ী যাম দূৰ দূৰ তক কৈ দিখাই নেহি দে ৰাহা হে বিৰাট জাম লাগছে গাইজ জামত চাইকেল চলোৱাৰ মজাটো কিন্তু আছে বিৰাট মজা আছে মই চাবচোন কহদি লৈ যাম
জলদি যাম, জলদি যাম। গাইজ ই ৰিক্সাত নাহি মই ভালে কাম কৰিছোঁ, চাইকেলত এনেকৈ বিন্দাছ যাই থাকিব পাৰি। ইফালেদি সোমাই দিম এতিয়া, ইফালেদিও সোমাই দিব পাৰি। এনেকৈ যাওঁ। মাছৰ বজাৰত গৈছোঁ, গৈ কিনে লগ পাই আছোঁ চব যাম। বিজয়নগৰ আহি পালোঁ, তথাপি যামহে হোৱা নাই, এতিয়াও জামটো আছে। আৰু এই মাছৰ বজাৰ, ইয়াতে মই চাইকেলখন ক'ৰবাত থওঁ, থৈ কিনে মাছৰ বজাৰ দেখাই আছোঁ। ৰ'ব চাইকেলখন গাইজ, বজাৰৰ ভিতৰত একবাৰ সোমাই আহিলোঁ, মানে মোক এটা বস্তু ল'ব দিছে, বস্তুটো লৈ লওঁ আগতে, তাৰপিছত মাছৰ বজাৰত গৈ আছোঁ। গাইজ এই ইলাইচি ল'ব দিছিল, ইলাইচিটো ল'লোঁ। আৰু এতিয়া আগত ইয়াতো মাছ কাটি আছে, বজাৰকো দেখাই আছোঁ। গাইজ ইয়াতো মাছ কাটি আছে, ইয়াতে কিন্তু সৰু মেইন বজাৰখন এইখন নহয়, এইখন এই ছাইডৰ ফালে আছে, ইয়াতে মাছ কাটিছে। দাদা মাছ শেষ? অঁ কাটি দিয়ে, অঁ মানে তাৰ পৰা লৈ আহি বজাৰৰ পৰা ইয়াতে মানে কাটি দিয়া হয়। মুৰ্গী মাছ, এইফালে মাছ মাছ মাছ, চাৰিওফালে মাছ। দাদা ক'ৰ পৰা মাছ আনছা? মাছ ক'ৰ পৰা আনছা? নগাঁৱৰ পৰা মাছ লৈ ইয়াতে আজি একদম ৰাস্তাতে বহিব দিয়ে, মানে পাৰ্মিশ্যন দি দিয়ে, এনে নৰ্মেলি ভিতৰত থাকে। চাওক মাছ, দাদা মাছৰ কিলো কেনেকৈ? চিতল মাছ 700, দিয়া দাম 700 বোলে। গাইজ ভিতৰত যাওঁ, বজাৰৰ ভিতৰত আৰু কি মাছ আছে চাওঁ। চক মাছ, এই বৰালি মাছ কোনে কোনে ভাল পায় ক'ব। মাছ মাছ চব চিতল মাছ। যোনফালে চাই সোনফালে মাছ, ডাঙৰ ডাঙৰ মাছ। আৰু মাছবিলাকৰ কেনেকৈ দাম? এই 300, আৰু এইটো 300, 350 গাইজ। খালি মাছ, চাৰিওফালে মাছ মাছ মাছ, চিতল মাছ, বৰালি মাছ গাইজ। জিন্দা আছে মাছ, তাজা চিতল বোলে। মানুহ ভিৰ, মানে এনেকুৱা মানুহ ভিৰ হৈছে, তুমি চাওক। এইফালে মাছ মাছ, চিতল মাছ। চিতল মাছ কেনেকৈ দাদা? মাছ কেনেকৈ দিছে? 500। ক'ৰ পৰা আহিছে মাছ লৈ? গড়েমাৰীৰ পৰা লৈ আহিছে চিতল মাছ, 500 টকা। দাদা এইটো কি মাছ? কি মাছ? এই মাছটোৱে কাটি দিছে, বিৰাট ডাঙৰ মাছ এইটো। এইখনে মাছৰ বজাৰ, এনে মেইনলি বজাৰ হয়, কিন্তু আজি এইবিলাক চবতে বহিব মানে দি দিয়ে। গাইজ এইটো মোৰ ফেভৰেট মাছ, বৰলীয়া মাছ। চাৰিওফালে চিতল 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 মাছ মাছ। হাই ফাই মাছ বোলে। ক'ৰ পৰা আনিছে দাদা? ক'ৰ মাছ? বৰপেটাৰ মাছ। এই চব কি ডাঙৰ ডাঙৰ মাছ।
এইটো কি মাছ খুৰী গাইজ ভকুৱা মাছ খালি মাছ 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 গাইজ ভোগালী বিহু বুলি মানে মাছৰ ক্ৰেজটো বেছি মাংসতকৈ বেছি মাছ মানে চাৰিওফালে মাছ 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 চাওক আপোনালোকে ঘৰত কোনে কি মাছ খালে ক'ব ইয়াৰে মাছ যাম গাইজ এতিয়া যাওঁ বিজয়নগৰৰ পৰা বাই বাই অ' দা মুৰ্গী কেনেকৈ দিছা এই মুৰ্গী কিলো 700 টকা লোকেল মুৰ্গী যে আছিল বিজয়নগৰৰ মাছ বজাৰ যদি চাই ভাল লাগিল ক'ব জনাব আৰু কালি লগ পাইছোঁ বাই বাই এইটো লোৱা মাক দিয়া মই দুজনী নাই নাই যাই ঘৰ মানে বৰমাহঁতৰ ঘৰ পালোঁ আৰু ইয়াতে চাওক ঢেঁকী দি আছে গুড়া খুন্দি আছে বিহুৰ পূৰা প্ৰস্তুতি চলি আছে মানে হয় ন হয় ন ইয়াৰ ভিতৰত বাদাম সোমাই আছেচোন বাদাম নহয় কি আছে ইলাইচি গাইজ এই আটা বাঢ়ি আছিল মানে এই চিল্লাই আছিল এটা মিনি ভেলাঘৰ লাগে গতিকে আমি এতিয়া মিনি ভেলাঘৰ বনাই আছোঁ ৰ'ব আপোনালোকক দেখাইছোঁ তোনো আমি ক'ত যাই আছোঁ খৰি আনিব খৰি নে কি খৰি ভালকৈ কোৱা খৰি খেল আনিব গৈ আছোঁ কিহৰ কাৰণে ভেলাঘৰৰ কাৰণে আৰু কিহৰ কাৰণে হ'ব গাইজ ভেলাঘৰৰ কাৰণে অলপ নাৰা লৈ লে মিনি ভেলাঘৰ এনেই তাৰমানে মই মিনি কি কৰি আছা এইফালে কৈ দিয়া ভিডিঅ'ত কৈ দিয়া এইফালে চোৱা খেল ছিঙি আছোঁ গাই গাইজ কষ্ট কৰি আছে বেচেৰাটোৱে গাইজ সেয়া চাওক খেৰ লৈ যাই আছোঁ ভাগৰ লাগছি শনিবাৰ এইফালে আছে আৰু নো কেনেকুৱা লাগিছে সেই খেৰখিনি চাই দিওঁ এই চাওক গাইজ খেৰ বুলি এতিয়া আমি ক'ত যাইছোঁ ভেলাঘৰ বনাবা গাইজ ভাগৰ লাগছি নাই অ' ইয়াতে বনোৱাই নাছিলোঁ ক'ত বনাইছিলোঁ আমি গাইজ এই চাওক ভেলাঘৰ মানে বনোৱা কমপ্লিট হোৱা নাই ধান কি গাইছ এই চাক ধান ধান ক'ৰ পৰা পালা ইয়াৰ পৰা ধান পচা ভেলাঘৰ এতিয়া বনাবানে তুমি এনা তুমি বনাবানে নাই ধান তুমি বনাবানে নাই কৈ দিয়া বনাম কোৱা ভেলাঘৰ বনাই উঠি লগ পাই আছোঁ গাইজ ভেলাঘৰ বনাই উঠি লগ পাই আছোঁ গাইছ আমি ভেলাঘৰৰ কাৰণে বাঁহ আনিব গৈ আছোঁ বলক বা আনো বলক বাঁহ আনো দৌৰা গাইছ এই চাক পালৈ ভেলাঘৰৰ কাৰণে এতিয়া আমি ভেলাঘৰ বনাব যাম এতিয়া আমি ভেলাঘৰ বনাব যাম এই চাক ভেলাঘৰ বনাই দিলোঁ কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বুলি কওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইফালে চাই কোৱা হে দোস্ত গাইজ আজি ভেলাঘৰ জ্বলাব গোটেইবিলাক আহি গৈছে ধুনু কোৱা হাই ভেলাঘৰ বনালোঁ দুটা আৰু এতিয়া কি কৰিম এতিয়া জ্বলাম আৰু কি জ্বলাবা এতিয়া ভেলাঘৰ জ্বলাব ৰেডি লাগব দে হৰি বল এই জ্বলি গ'ল গাইজ জ্বলি গ'ল ভেলাঘৰ বিৰাট গৰম আহিছে জ্বলি গ'ল আমি বনোৱা ভেলাঘৰটো এতিয়া জ্বলাব ওলাইছোঁ আপোনালোকে চাই থাকক দিয়া জ্বলা জ্বলা কেন্দ্ৰযোৰ খুলি লোৱা
হালাই দি এই ভিডিঅ'ত চোৱা হৰিবল হৰিবল কৈ দিয়া। নাৰাচাৰ সেই হাতে নাই হৰিবল 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 ৰাউণ্ড কৰিয়া গাইজ সেয়া জ্বলাই দিলো মিনি ভেলাঘৰ অ'কে গাইজ আমাৰ এই ভেলাঘৰ জ্বলা কমপ্লিট হৈ গ'ল আৰু সকলোকে হেপী বিহু বিহু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা দিলোঁ হয় না কৈ দিয়া একবাৰ কৈ দিয়া তুমিও কৈ দিয়া কৈ দিয়া গাইজ ইয়াৰ পিছত ফূৰ্তি দৌৰি আছে গতিকে ভেলাঘৰ জ্বলোৱা কমপ্লিট